মিটিংখন কেনেকুৱা হ'ব লাগে তেখেতক এবাৰ প্ৰেচিডেণ্টত প্ৰস্তাৱ কৰা হৈ গ'ল তেখেতে নিজেও উঠাই লৈছোঁ বুলি কৈছে তেখেতৰ সমৰ্থকে উঠাই লৈছোঁ বুলি কৈছে আকৌ নেক্সট এই মানুহজনক আনিছে কাৰণটো কি মানে বাৰে বাৰে তেখেতক অপমান কৰিবলৈ আনিছে নে কি কৰিবলৈ আনিছে নামটো আৰু এখন মিটিং হৈ আছে মই সভাপতি মহোদয় মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ ইয়াৰ আগত যিখিনি প্ৰস্তাৱ হৈ গ'ল সেইখিনি নাকচ কৰক কিন্তু মিটিং আকাৰে নাকচ কৰক গোটেই প্ৰস্তাৱখিনি উঠাই লওক তাৰপিছত আপোনালোকে নতুন কমিটি কামখনে পাতিব পাৰে কিন্তু যিকেইজনে নেকি যাকে প্ৰস্তাৱ কৰি লৈ গ'ল সেই প্ৰস্তাৱখিনি অন্ততঃ উলিওৱা হ'ব লাগিছিল মিটিঙৰ ৰুল সেইটো আমাৰ সভাপতি মহোদয়ে সেইটো ৰুল দিব লাগিছিল যে আগৰ যিখিনি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱখিনি উইড্ৰ কৰি দিয়া হ'ল বুলি তেখেতে ক'লে নেকি কওক আপোনালোকে